ছাত্ৰ ছাত্ৰীসকল যোৱা ভিডিঅ'টোত আমি ক্লাছ 5 চেপ্টাৰ 4 এৰ পাৰ্ট 1ত কুৱেশ্যন নম্বৰ 1 পৰা আমি 4 লৈকে কৰিলো নিশ্চয় তোমালোকে বুজি পাইছা আৰু হোমৱৰ্কবিলাক কৰিব দিছিলো হোমৱৰ্কবিলাকো কৰিছা তোমালোকে আজি আমি কুৱেশ্যন নম্বৰ 5 ৰ পৰা ষ্টাৰ্ট কৰো চাও কুৱেশ্যন নম্বৰ 5 ত কি দিয়া আছে তো কুৱেশ্যন নম্বৰ 5 ত দিয়া আছে পূৰ্ণ উৎপাদকত প্ৰকাশ কৰি গসাও উলিওৱা আৰু ইয়াতে তোমালোকক কথা এটা কওঁ তোমালোকে যদি প্ৰশ্নবিলাক সমাধানবিলাক বুজি পাইছা তেনেহলে ভিডিঅ'টো চাই যোৱাৰ আগতে লাইক এটা কৰিবা আৰু যিমান পাৰে ফ্ৰেণ্ডৰ মাজত শ্বেয়াৰ কৰিবা ঠিক আছে যাতে ফ্ৰেণ্ডবিলাকে সোনকালে ভিডিঅ'টো পায় আৰু অংকবিলাক শিকিবলৈ সুবিধা পায় ঠিক আছে তো আমি আহো প্ৰশ্নলৈ তো প্ৰশ্নত কি কৈছে চাও পূৰ্ণ উৎপাদকত প্ৰকাশ কৰি গসাও উলিওৱা ঠিক আছে পূৰ্ণ উৎপাদকত প্ৰকাশ কৰিব কৈছে চাও কেনেকৈ আমি পূৰ্ণ উৎপাদকত প্ৰকাশ কৰো আগতে ছুটি হৰণ কৰি আমি উৎপাদকবিলাক উলাই লওঁ পূৰ্ণ উৎপাদক বুলি ক'লে আমি ছুটি হৰণ কৰিব লাগিল চাও প্ৰশ্ন এটো কি দিয়া আছে এ দিয়া আছে 18 আৰু 27 ঠিক আছে তো 18 আৰু 27 ক আমি ছুটি হৰণ কৰিব লাগিল বেলেগকে 18 ক চাও যুগ্ম সংখ্যা 9 দুগুণ 18 3 3 গুণ 9 ঠিক আছে আকৌ 27 ক আমি ইয়াতে কাখতে কৰি দিলো 3 9 গুণ 27 আৰু 3 3 গুণ 9 ঠিক আছে পূৰ্ণ বুলি কোৱাৰ লগে লগে আমি এনেকৈ লিখিব লাগে 18 ৰ পূৰ্ণ উৎপাদক এক পূৰণ 1 টো লিখি দিব লাগে 2 পূৰণ 3 পূৰণ 3 ঠিক আছে এইটোই হৈছে পূৰ্ণ উৎপাদক হল তাৰ পিছত 27 ৰ পূৰ্ণ উৎপাদক কি হ'ব 1 * 3 * 3 * 3 তাৰ পিছত আমাক কি উলিয়াব কৈছে গসাও উলিয়াব কৈছে ঠিক আছে চাও গসাও মানে কি আছিল গৰিষ্ঠ সাধাৰণ উৎপাদক চাও গসাও মানে ইয়াতে মিলি থকা সংখ্যাবিলাক বিচাৰি উলিয়াব লাগে চাও ইয়াতে 1 আৰু 1 মিলি আছে 1 লিখিলো তাৰ পিছত 2 নাই 3 মিলি আছে তো 3 লিখিলো আৰু পিছতো 3 মিলি আছে 3 লিখিলো ঠিক আছে ইয়াত 2 অকলে আছে ইয়াতে 3 অকলে আছে তো গতিকে আমি 2 আৰু 3 টো ইয়াতে লিখা নাই তেনেহলে গসাও কিমান পালো 3 3 গুণ 9 ঠিক আছে এইটোই হৈছে আমাৰ উলিয়াব লগা উত্তৰটো ঠিক আছে তো আমি চাও নেক্সট টু লৈ যাও নেক্সট টু কুৱেশ্যন নম্বৰ সি কুৱেশ্যন নম্বৰ সি 40 আৰু 72 দিয়া আছে ঠিক আছে একেদৰে আমি 72 আৰু 40 উৎপাদক ওলাই লওঁ বাখত্ৰ কি হেৰি যাব 2 দি যাব 3 দুগুণ 6 1 থাকিল 12 6 দুগুণ 12 ঠিক আছে আৰু 2 18 36 2 9 3 3 নিশ্চয় তোমালোকে আগতে ছুটি হৰণ কৰিছা তো বুজি পাইছা চাও 2 6 গুণ 12 1 থাকিল 3 দুগুণ 6 1 7 হল 8 দুগুণ 16 6 1 2 গুণ 2 1 3 ঠিক আছে 9 দুগুণ 18 3 3 গুণ 9 একেদৰে আমি 40 কৰো 2 20 গুণ 40 2 10 গুণ 40 2 5 গুণ 10 ঠিক আছে এতিয়া আমি 40 বুলি লিখিম 40 ৰ পূৰ্ণ উৎপাদক ইয়াতে তোমালোকে লিখিব পৰা 40 ৰ পূৰ্ণ উৎপাদক বুলি মই ইয়াতে লিখা নাই তোমালোকে লিখি লবা 1 into আমি 40 ৰ প্ৰথম লিখো 2 into 2 into 2 into 5 যদি তোমালোকে 1 টো লিখিবলৈ পাহৰি যোৱা তেনেহলে ভুল হ'ব তো 72 টো আমি চাও 1 into 2 কিটা আছে তিনটা আছে আৰু পিছত 3 into 3 ওকে তো আমি এতিয়া চাও গসাও কি হ'ব চাও তো ইয়াতে এক আছে 1 লিখিলো প্ৰথম 2 মিলি আছে 2 লিখিলো তাৰ পিছত আকৌ 2 মিলি আছে আমি 2 লিখিলো তাৰ পিছত আকৌ 2 মিলি আছে 2 লিখিলো চাও 3 ইয়াত না আছে কিন্তু ইয়াতে নাই 5 ইয়াতে আছে কিন্তু 5 ইয়াতে নাই তেনেহলে আমি লিখিব লাগিল কি লিখিব নালাগিল 5 আৰু 3 দুটাই লিখিব নালাগিল পূৰণ কৰিলো 8 হল ঠিক আছে এইটো হৈছে আমাৰ গসাও তেনেহলে নিশ্চয় আমি এ আৰু সি টো বুজি পালো এতিয়া আমি চাও কোৱেশ্চন নম্বৰ ডি টো কৰো কোৱেশ্চন নম্বৰ ডি কি আছে চাও কোৱেশ্চন নম্বৰ ডি দিয়া আছে আমাক 24 36 আৰু 48 ওকে তো 24 ওলাই ললো
2 12 24 2 6 গুণ 12 2 3 গুণ 6 তোমালোকে কৰি চাবা 2 18 36 2 9 গুণ 18 3 3 গুণ 9 সহজ বেছি টান নহয় যদি বুজাত তোমালোকৰ অসুবিধা হয় তেনেহলে তোমালোকে মোক কমেন্ট কৰিব আৰু পাৰিলে ফোন কৰিব পৰা তো নহলে তোমালোকে ভিডিওটো চাবা এবাৰ দুবাৰ ঠিক আছে তাৰ পিছত 2 24 গুণ 48 হল 2 12 গুণ 24 হল 2 6 গুণ 12 2 3 গুণ 6 ঠিক আছে আমি প্ৰত্যেকটোৱে ছুটিহৰণ কৰি উলালো এতিয়া আমি পূৰ্ণ উৎপাদকত লিখো 24 ত প্ৰথম কৈছিলো 1 টো লিখিব লাগিল 24 কেইটা আছে 2 3 টা আছে 3 এটা আছে নেক্সট আমি 36 চাও 36 ৰ 1 টো লিখিব লাগিল পাহৰিব না লাগিল 2 প্ৰথম লিখিলো দুটা আছে 3 দুটা আছে তাৰ পিছত 48 ঠিক আছে 48 ৰ 1 ইনটু 1 2 3 4 চাইটা 2 আছে 2 3 4 ঠিক আছে তাৰ পিছত 3 এটা আছে ঠিক আছে এতিয়া আমি লিখিম গখাও বুলি যেটো আমাক কি ওলাব দিছে গখাও কি হ'ব ইয়াতো 1 আছে 3টাতে 1 আছে 1 লিখিব লাগিল তাৰ পিছত পূৰণ 2 মিলি থকা বিলা লিখিব লাগিল মনত ৰাখিবা তাৰ পিছত আকৌ 2 লিখিব লাগিল তাৰ পিছত চাও 2 ইয়াতে আছে কিন্তু মাজত নাই ঠিক আছে এটো 2 দুটা ইয়াতে আছে এটা আছে ইয়াতে নাই এতে 3 এটা মিলি আছে চাও 3 এটা মিলি আছে বাকি 3 অকল এটাই থাকিল বাকি দুটাত নাই সো আমি কি কৰিলো 3 এটা লিখিলো 2 দুটা 1 এটা 3 এটা ওকে পূৰণ কৰিলো 2 2 4 4 3 12 নিনিয় গখাও কি হ'ব আমাৰ 12 হ'ব ওকে তো নেক্সট আমি মুভ কৰো কোৱেশ্চন নম্বৰ F লৈ বাকি তোমালোকে হোমৱৰ্ক কৰিবা কিবা অসুবিধা থাকিলে মোক কমেন্ট কৰিবা F2 চাও 18 দিয়া আছে 36 দিয়া আছে আৰু 42 দিয়া আছে একেদৰে আমি 18 ৰ উলাইলো 2 9 গুণ 18 3 3 গুণ 9 36 ৰ উলাও 2 18 36 2 9 গুণ 18 3 3 গুণ 9 42 উলাও 2 21 গুণ 3 7 গুণ ওকে আকৌ চাবা তোমালোকে ৰিপিট কৰি ভিডিওটো যদি এবাৰ বুজি নোপোৱা 1 পূৰণ লিখিলো 18 কি আছে 2 3 3 সৰি 2 পূৰণ 3 পূৰণ 3 তো নেক্সট আমাৰ 36 আছে 36 ৰ কি আছে 2 পূৰণ 2 দুটা আছে আৰু 3 দুটা আছে 1 লিখিব লাগিল 1 টো এৰি দিব নোৱাৰো আমি তাৰ পিছত 42 কি আছে 1 পূৰণ 2 পূৰণ 3 পূৰণ 7 পাইলে তোমালোকে ইয়াতে 3 গুণ 3 লিখিব পাৰা 3 গুণ 3 লিখিব পাৰা 7 গুণ 7 লিখিব পাৰা ওকে তেতিয়া ভুল নহয় তোমালোকৰ এতিয়া আমি লিখিলো গখাও তো তিনটাতে আমাৰ কি আছে 1 মিলি আছে তোমালোকে সিধা লিখিবা তেতিয়া সহজ হ'ব 2 মিলি আছে আমাৰ এই 2 মিলি আছে পূৰণ 2 লিখিলো চাও 3 মিলি আছে 3 লিখিলো চাও 7 অকলে আছে বাকি 3 দুটা আছে ইয়াতে 3 আৰু নাই ইয়াতে 2 অকল থাকি গল ঠিক আছে এই কাৰণে আমি কি লিখিলো 1 এটা 2 এটা আৰু 3 এটা লিখিলো পূৰণ কৰিলো 3 গুণ 6 নিৰ্ণয় গখাও আমাৰ কি আছে 6 হ'ব ওকে তেনেহলে আমি F2 বুজি পালো বাকি তোমালোকে হোমৱৰ্ক কৰিবা এতিয়া আমি যাও কোৱেশ্চন নম্বৰ 6 লৈ চাও কোৱেশ্চন নম্বৰ 6 ত কোৱেশ্চন নম্বৰ 6 ত দিয়া আছে ছুটি হৰণ পদ্ধতিৰে গখাও নিৰ্ণয় কৰা প্ৰথম এ দিয়া আছে 40 আৰু 56 তো প্ৰথম এ তো আমি কো 40 আৰু 56 ছুটি হৰণ কৰিব লাগিল একেলগে চাও কেনেকৈ কৰো এটো যুগ্ম সংখ্যা এটো যুগ্ম সংখ্যা তেনেহলে 2 ৰে আমি হৰণ কৰিব লাগিল 2 20 গুণ 40 তাৰ পিছত 56 ক 2 দুগুণ 4 হয় 1 থাকিল যেটো 4 হল 8 দুগুণ 16 ঠিক আছে তোমালোকে হৰণ কৰি চাবা এক্সট্ৰাকে ইয়াতে 56 ক 2 ৰে হৰণ কৰি চাবা তেতিয়া তোমালোকৰ সহজ হৈ পৰিব ঠিক আছে আৰু ইয়াতে লিখি দিবা ওকে আকৌ ইয়াতে 2 ৰে হৰণ যাব 2 10 গুণ 20 আৰু পিছত 2 গুণ 2 2 4 গুণ 8 আকৌ 2 ৰে যাব 2 5 গুণ 10 2 7 গুণ 14 ঠিক আছে 5 আৰু 7 মৌলিক সংখ্যা হয় তেনেহলে আৰু হৰণ না যায় একে সংখ্যাৰে তেনেহলে আমাৰ গখাও কি হ'ব আমাৰ বাও হাতত থকা সংখ্যা বিলাক গখাও হ'ব ঠিক আছে এতেকে আমি লিখিলো এতেকে গখাও কি হ'ব 2 পূৰণ 2 পূৰণ 2 8 হ'ব
নিশ্চয় বুজি পাইছা যদি বুজাত অসুবিধা হৈছে তেনেহলে আকৌ চাও সিটো চাও কৰি থাকিলে আমি গম পাই থাকিম ঠিক আছে প্ৰেক্টিস কৰি থাকিবা তোমালোকে এতিয়া চাও প্ৰত্যেকটোৱে যুগ্ম সংখ্যা 2 ৰে হৰণ যাব 2 দুগুণ 4 4 দুগুণ 8 এটা এটাকে তোমালোকে কৰি চাবা 2 কিমান গুণ 54 চাও 2 দুগুণ 4 হল 4 হলে 1 থাকিল 7 দুগুণ 2 27 গুণ 54 তাৰ পিছত এইটো চাবা তোমালোকে হৰণ কৰি চাবা এনেকা 72 2 ৰে ইয়াতে হৰণ কৰি চাবা ঠিক আছে মই ইয়াতে কৈ দিলো 2 3 গুণ 6 হল 1 থাকিল 6 হলে 1 থাকি যাব 12 ঠিক আছে আকৌ 2 ৰে যাব 2 12 24 কিন্তু 27 না যায় 3 ৰে যাব পাৰে চাও প্ৰত্যেকটোকে একে সংখ্যাৰে হৰণ যাব লাগিল তেতিয়াহে আমি কৰিব পাৰো যেটো 27 2 ৰে হৰণ না যায় তেনেহলে 3 ৰে কও 3 8 3 গুণ 24 ঠিক আছে হৰণ গৈছে 9 3 27 আৰু 3 3 12 36 ঠিক আছে এতিয়া চাও 9 3 ৰে হৰণ যায় 8 3 ৰে না যায় 12 যায় কিন্তু আমি কৰিব নোৱাৰো তেনেহলে আমাৰ গসাও কি হ'ব 2 পূৰণ 3 হ'ব 6 ঠিক আছে আকৌ কৈ দিছো চোৱা হৰণ কৰি চাবা তোমালোকে এক্সট্ৰাকে আৰু এনেকৈ লিখিব লাগিল যেটো ছুটি হৰণ কৰিব কৈছে কিন্তু 8 যুগ্ম সংখ্যা 12 যুগ্ম সংখ্যা 2 ৰে যায় কিন্তু 9 না যায় 3 ৰে 8 না যায় 9 যায় 12 যায় ঠিক আছে তে প্ৰত্যেক সংখ্যাকে একে সংখ্যাৰে হৰণ যাব লাগিল তেতিয়াহে আমি ইয়াতে লিখিব পাৰো যেটো হৰণ না যায় কাৰণে আমি লিখা নাই অকল 3 আৰু 2 ৰে হৰণ গৈছে সো আমি 2 আৰু 3 লিখিলো আমাৰ গসাও কিমান হল 6 হল ঠিক আছে তো এতিয়া যাও আমি কোৱেশ্চন নম্বৰ 6 or F চাও F ত কি দিয়া আছে 26 দিয়া আছে 52 দিয়া আছে and 78 দিয়া আছে চাও এতিয়া যুগ্ম সংখ্যা প্ৰত্যেককে 2 ৰে চাও 2 গুণ 2 2 3 গুণ 6 and এটো চাব পাও আমি 52 2 ৰে কি যায় 2 গুণ 4 6 গুণ 12 2 26 গুণ 54 তাৰ পিছত ইয়াকো 3 গুণ 6 1 থাকিল 9 গুণ 18 ঠিক আছে চাও এটো 2 3 গুণ 6 হল 2 গুণ 2 6 গুণ 12 1 থাকিল 2 গুণ 4 কে 5 9 9 গুণ 18 1 থাকিল 3 গুণ 6 কে 8 ওকে এতিয়া চাও প্ৰত্যেকক 13 ৰে যাব 13 গুণ 13 2 13 26 3 13 39 হল এতিয়া 1 2 3 হটাইলাকে মৌলিক সংখ্যা তেনেহলে একে সংখ্যাৰে হৰণ না যায় আমি লিখিব পাৰো গসাও কোনটো এই সাইডৰটো গসাও হ'ব লিখিলো গসাও এতেকে কি হ'ব 2 পূৰণ 13 হ'ব 2 13 26 ঠিক আছে আমাৰ নিৰ্ণয় গসাও কিমান হ'ব 26 তো আমি F2 বুজি পালো এতিয়া চাও কোৱেশ্চন নম্বৰ যেটো কৰো বাকি তোমালোকে হোমৱৰ্ক কৰি চাবা 40 আৰু কিবা অসুবিধা থাকিলে মোক কমেন্ট কৰি জনালে হল 80 আৰু 100 ঠিক আছে 100 আছে কৰি চাও আমি ছুটি হৰণ যুগ্ম সংখ্যা যেহেতু এককৰ ঘৰত 2 আছে তেনেহলে আটাইবিলাকে যুগ্ম সংখ্যা বা 2 ৰে হৰণ যাব 2 20 গুণ 40 2 30 গুণ 60 আৰু 2 40 গুণ 80 2 50 গুণ 100 আকৌ 2 ৰে হৰণ যাব 2 10 গুণ 20 2 3 গুণ 2 15 গুণ 30 2 20 গুণ 40 2 25 গুণ 50 তো চাও এতিয়া এটো 15 যেহেতু 2 ৰে না যায় 3 ৰেও যাব পাৰে কিছুমান না যায় তেনে 5 কৰো আমি যেটো এককৰ ঘৰত 0 আৰু 5 থাকিলে 5 ৰে বিভাজ্য হয় আমি বিভাজ্য বিধিটোত পাইছিলো তো 5 2 গুণ 10 হল 5 3 গুণ 15 5 4 গুণ 20 5 5 গুণ 25 ঠিক আছে এতিয়া এনেকুৱা এটা সংখ্যা নাই যে 2 3 4 আৰু 5 একে লগে হৰণ যায় তেনেহলে আমাৰ গসাও কি হ'ব বাও হাতৰটো হ'ব এতেকে আমি লিখিব পাৰো গসাও কি লিখিব পাৰো 2 পূৰণ 5 ঠিক আছে 2 গুণ 4 5 গুণ 20 আমাৰ নিৰ্ণয় গসাও কিমান হ'ব 20 হ'ব নিশ্চয় ছুটি হৰণ পদ্ধতিটো তোমালোকে গম পালা যদি বুজাত অসুবিধা হয় তেনেহলে ভিডিওটো তোমালোকে আকৌ ৰিপিট কৰি চাবা তথাপিও যদি তোমালোকৰ বুজিব নোৱাৰা হয় বা বুজাত অসুবিধা হয় তেনেহলে মোক কমেন্ট কৰিবা মই আকৌ বুজাবলৈ চেষ্টা কৰিম ঠিক আছে এতিয়া আমি মুভ কৰো কোৱেশ্চন নম্বৰ 7 লৈ চাও কোৱেশ্চন নম্বৰ 7 ত কি দিয়া আছে আমি কোৱেশ্চন নম্বৰ 7 লৈ যাও দিয়া আছে কোৱেশ্চন নম্বৰ 7 ত 12 টকা আৰু 18 টকা 18 টকা আটাইতকৈ বেছি কিমানজন ছাত্ৰৰ মাজত সমানে ভগাই দিব পাৰো ঠিক আছে তো আছে 27 45 আৰু 63 তিনিটা সংখ্যাকে
হৰণ যোৱা বৃহত্তম সংখ্যাটো কি ঠিক আছে ইয়াতে বৃহত্তম বুলি কৈছে আৰু সমানে বগা কিমান বেছি বুলি কৈছে ঠিক আছে আমাৰ গখা উলিয়াব লাগিল যেটো গ মানে আছিল গৰিষ্ঠ বা ডাঙৰ বা বেছি বুলি ক'ব পাৰি বেছি বৃহৎ ডাঙৰ সো একে তেনেহলে দুটাতে আমি কি উলাম গখা উলাম সো 7 ৰ সমাধান বুলি লিখিলো তেনেহলে আমি কি কৰিব লাগিল সুতি হৰণ কৰিম ঠিক আছে সুতি হৰণ কৰি আমি গখা উলিয়াব লাগিল মই সহজতে লিখি দিছো বেছি লিখাৰ কোনো দৰকাৰ নাই 2 6 গুণ 12 2 9 গুণ 18 3 যাব 3 2 গুণ 6 3 3 গুণ 9 ঠিক আছে চাও 2 6 গুণ 12 9 2 গুণ 18 3 2 গুণ 6 3 3 গুণ 9 ঠিক আছে তেনেহলে এতেকে গখাও কি হ'ব 2 পূৰণ 3 হ'ব 6 হ'ব ঠিক আছে তেনেহলে আমি লিখিম 12 কি লিখিম 12 টকা আৰু 18 টকা আটাইতকৈ বেছি 6 জনৰ হ'ব লাগে 6 জনৰ মাজত ফগাব সমানে ফগাব পাৰিম ঠিক আছে নিশ্চয় তোমালোকে হাতটো বুজি পালা এতিয়া আমি মুভ কৰো কোৱেশ্চন নম্বৰ 8 লৈকে কোৱেশ্চন নম্বৰ 8 টো আমি পঢ়িছিলো কোৱেশ্চন নম্বৰ 8 ত কি কৈছে চাও সমাধান আকৌ চাও কোৱেশ্চন নম্বৰ 8 ত কৈছে 27 45 আৰু 63 মই আটাইতকৈ সহজ পদ্ধতিৰে কৰি দিছো তোমালোকক কি কৈছে 27 45 আৰু 63 তিনিটা সংখ্যাকে হৰণ যোৱা বৃহত্তম সংখ্যা ঠিক আছে বৃহত্তম সংখ্যা বুলি কৈছে কোৱেশ্চন নম্বৰ 8 টো বৃহত্তম মানে আমি গখা উলিয়াব লাগে ঠিক আছে এতিয়া সুতি হৰণ পদ্ধতি কৰিছো তোমালোকে উৎপাদক বিশ্লেষণ পদ্ধতি উৎপাদক ভাঙিও তোমালোকে কৰিব পৰা মৌলিক উৎপাদকটো উলাই কৰিব পৰা ঠিক আছে মই ইয়াতে কি কৰি দিছো সুতি হৰণত কৰি দিছো চাও 27 আছে 45 আছে আৰু 63 আছে 2 দিন আছে তেনেহলে 3 ৰে যাব পৰা 3 9 27 3 15 45 আৰু 3 কিমান গুণ 21 গুণ 36 3 গুণ 6 3 গুণ ঠিক আছে আকৌ চালো 3 ৰে যাব পৰা 3 3 গুণ 9 3 5 15 3 7 21 ঠিক আছে 3 5 আৰু 7 তিনিটাই মৌলিক সংখ্যা হয় তেনেহলে এই একেটা সংখ্যাৰে হৰণ না যায় তেনেহলে আমাৰ গখাও কি হ'ব এতেকে গখাও হ'ব গখা ও হ'ব কি হ'ব 3 পূৰণ 3 হ'ব 3 3 গুণ 9 হ'ব তেনেহলে আমি লিখিব পাৰো 27 এতেকে 27 45 আৰু 63 তিনিওটা সংখ্যাকে ঠিক আছে হৰণ যোৱা বৃহত্তম সংখ্যাটো হ'ব ঠিক আছে তেনেহলে তিনিটা সংখ্যাকে হৰণ যোৱা বৃহত্তম সংখ্যাটো হ'ব 9 আজি আমি ইমানতে শেষ কৰিলো নিশ্চয় 4A to complete hall আমি next 4B to start কৰিম ঠিক আছে নিশ্চয় তোমালোকে বুজি পাইছা যদি বুজাৰ অসুবিধা হয় তোমালোকে কমেন্ট কৰিবা আৰু যদি বুজি পাইছা তোমালোকে লাইক কৰিবা আৰু যিমান পাৰে ফ্ৰেণ্ডৰ মাজত শেয়াৰ কৰিবা ঠিক আছে আজিলে হ'ব থ্যাংক ইউ